মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি সংখ্যা আৰু গণনা চেপ্টাৰৰ পৰা কেইটামান কোৱেশ্চন আমি সলভ কৰিছো আজিও আমি সেই সংখ্যা আৰু গণনা চেপ্টাৰৰ পৰা আৰু কেইটামান অংক আমি সলভ কৰিম তোমালোকে চাই থাকা ওকে এইখিনিতে তোমালোকৰ এক নম্বৰ কোৱেশ্চনটো মানে প্ৰথম কোৱেশ্চনটো হল আমাৰ এইটো কি আছে এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো এটা আমাক বাছি উলিয়াব লাগে হেতু কৰিবলৈ যাওঁতে আমি এটাক আমি অলপ ডাঙৰকৈ লৈছো আমি বেলেগৰ পৰা আৰু সলভ কৰিবলগীয়া নহয় এইখিনিতে তোমালোকে চাবা ফাৰ্ষ্টতে তোমালোকে কমা দি লবা ফাৰ্ষ্টতে কমা দি লবা ক'ত কমা দিবা তোমালোকে 1000 এৰ ঘৰত ইয়াত 70000 ইয়াত 70000 ইয়াত 70000 ইয়াতো 70000 গতিকে কমা দিয়াৰ পিছত এটা কাটি পেলোৱা মনে মনে ওকে গল তাৰ পিছত তোমালোকৰ 100 প্লেছত ইয়াত 100 প্লেছত তোমালোকৰ 7 আছে ইয়াত আছে 0 ইয়াত আছে 7 ইয়াত আছে 0 তাৰনে বুজা গল কি আমাৰ এই দুটা হৈছে আমাৰ সৰু সংখ্যা কিন্তু এই দুটাৰ ভিতৰত কোনটো এবাৰ 10 প্লেছত মানে দহকৰ ঘৰত যেটো অংক আছে হেতু তোমালোকে কাটি পেলোৱা এইটো কাটি দিয়া হল এইটো কাটি দিয়া হল আচ্ছা এতিয়া থাকিল ইয়াত 7 আৰু ইয়াত থাকিল 0 হয়নে ইয়াত থাকিল 7 ইয়াত থাকিল 0 তেনেহলে সৰু কোনটো হ'ব নিশ্চয় 700 এইটোই আমাৰ সৰু হ'ব সো আজকচোন এই অপচনটো ইয়াত আছে নাই ওকে এক নম্বৰত আছে এটো নহয় দুই নম্বৰটো নহয় তিনি নম্বৰটো তোমালোকে চাইছা তিনি নম্বৰত খুব ধুনিয়াকৈ দিয়া আছে 70770 এইটো হ'ব আমাৰ সবতকৈ সৰু সংখ্যা নেক্সটত আমি তাৰ পিছত নেক্সট লৈ গৈছো নেক্সটত কি আছে যে দুটা সংখ্যাৰ যোগফল ইয়াত লিখা আছে তোমালোকৰ দুটা সংখ্যাৰ যোগফল 11009 তাৰ এটা সংখ্যা 9999 হলে আনটো কিমান হ'ব কি কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব এটো কেনেকৈ কৰা যায় মই দেখাই দিছো আমাৰ ডাঙৰ সংখ্যাটো কি আছিল আমাৰ ডাঙৰ সংখ্যাটো আছিল 11009 আৰু সৰু সংখ্যাটো আছিল 9999 আচ্ছা এটো আমি কেনেকৈ সলভ কৰিম ফাৰ্ষ্টতে তোমালোকে মাইনাস কৰা ওকে 9 - 9 = 0 তেনে হলে ইয়াতো শূন্য আছে তানে ইয়াৰ পৰা তুমি ইয়াত ধাৰে ললা ইয়াৰ পৰা ইয়াত ধাৰে ললা ইয়াত 10 হল 10 ৰ পৰা 9 গলে 1 মানে ইয়াতো তোমালোকৰ 10 ৰ পৰা 1 ধাৰ লৈছা 9 থাকিল 9 থাকিল 9 - 9 কিমান হ'ব 0 ইয়াত তোমালোকৰ 1 ধাৰ লৈছে তাৰমানে 0 থাকিল গতিকে ইয়াৰ পৰা আমি ধাৰ ললো ইয়াত হল আমাৰ 10 10 ৰ পৰা 9 গলে 1 তেনেহলে আমাৰ ৰিজাল্ট হল 1010 সো দেখুন এই 1010 অপশনটো ইয়াত আছে না তোমালোকে লক্ষ্য কৰিছা যে 1010 অপশনটো আমাৰ এক নম্বৰতে আছে গতি এটা হ'ব আমাৰ আনসার ওকে তাৰ পিছত তেনেহলে নেক্সট কোৱেশ্চনটো কি আছে আমাৰ নেক্সট কোৱেশ্চনটো আমাৰ আছে এইটো যে 0 1 2 3 অংক লিখিব পৰা চাৰিটা অংকৰ গঠিত আটাইতকৈ সৰু সংখ্যাটো আচ্ছা আটাইতকৈ সৰু সংখ্যা উলিয়াব লাগে চাৰিটা অংক আমাক দিয়া আছে অংক চাৰিটা কি অংক চাৰিটা হ'ল আমাৰ 0 1 2 3 আচ্ছা আটাইতকৈ সৰু সংখ্যা বনাব লাগে আচ্ছা তোমালোকে এই অংক কেইটা যদি সাধাৰণতে তোমালোকে 0 1 2 3 লিখি দিয়া তেতিয়াহলে এটা সংখ্যা হ'ব আৰু ই সৰু সংখ্যা হ'ব কিন্তু তোমালোকে জানা ই তেতিয়া তিনিটা ডিজিট বিশিষ্ট তিনিটা অংক বিশিষ্ট সংখ্যা হ'ব কিন্তু আমাক লাগে চাৰিটা তেতিয়াহলে কি কৰিবা টেকনিক্যালি তোমালোকে এইখিনিতে 1 টো আগত আনি 0 টো মাজত সোমাই দি তাৰ পিছত 2 3 লিখিলেই আমাৰ আনসারটো ওলাই যাব ওকে এই অপশনটো আছে নাই 1023 সোজক তোমালোকে এক নম্বৰতে চাইছা যে 1023 এটো আমাৰ আনসার এতিয়া নেক্সট কোৱেশ্চনটো কি আছিল আমাৰ নেক্সট কোৱেশ্চনটো আমাৰ আছিল 1057 অংক লিখিব পৰা চাৰিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আচ্ছা এবাৰ লাগে আমাক কি ডাঙৰ সংখ্যা অংক কি দিয়া আছে অংক তোমালোকক দিয়া আছে আকৌবাৰ চাই লৈছো 1057 অংক কেইটা দিয়া আছে তোমালোকৰ 1057
গতিকে ইয়াৰ পৰা ডাঙৰ সংখ্যা বনাবৰ হ'লে তোমালোকৰ ডাঙৰ অংকটো আগত লিখিব লাগিব দ্যাট মিন্স 7 ওকে তাৰ পিছত ডাঙৰটো ওকে 5 তাৰ পিছত যেটো ডাঙৰ থাকে 1 এইটো তাৰ পিছত 0 তেনেহলে আমাৰ কিমান হ'ল 7510 এইটো হল আমালোকৰ কাৰেক্ট আনসাৰ ইয়াত আছে নাই দেখা যাওক আচ্ছা তোমালোকে 7510 চাইছা নহয় ইয়াতে লিখা আছে কি তোমালোকৰ 7510 এটা হ'ব তোমালোকৰ সবতকে ডাঙৰ সংখ্যা গ'ল এটো এতিয়া তাৰ পিছৰ অংকটো আমি চাওঁ কি আছে তাৰ পিছৰ অংকটোত আছে আমালোকৰ তলৰ সংখ্যাবোৰৰ ভিতৰত কোনটো আটাইতকৈ সৰু সংখ্যা কেইটা দিয়া আছে আচ্ছা এটা কেনেকৈ উলিয়াব লাগে আগতে তোমালোকক বুজাই দিছিলো মই অলপ ডাঙৰ কৰি লোৱা যাওক ডাঙৰ কৰি ললে তোমালোকে এতিয়া গম পাব পাৰিবা ফাৰ্ষ্টতে আমি কমা দিম তোমালোকেতো গমে পাইছে যে আগতে আমাক কমা দিব লাগে ক'ত হাজাৰৰ ঘৰত কমা দিব লাগিব ইয়াত এইটো এটা কমা এইটো আমি কমা দিলো ইয়াত কমা দিম এতিয়া আমি পঢ়িম ইয়াত 33000 ইয়াত 71000 ইয়াত 91000 ইয়াত 37000 তেনেহলে obviously সবতকৈ ডাঙৰ যেহেতু এটো 91000 গতিকে এই গতি সংখ্যাটো হ'ব আমালোকৰ আনসাৰ ওকে তেনেহলে ইয়াত অপচনটো আছে নাই সৰি আটাইতকৈ সৰু সংখ্যা বিচাৰিছে যদি আটাইতকৈ সৰু সংখ্যা হয় তেনেহলে আমাৰ এটো নহব সৰুটোহে আমাক লাগে যদি আমাক সৰুটো লাগে তেনেহলে কি কৰিব লাগিব আমি সৰুটোকে বিচাৰি লৈছো ৰবা সৰুটো বিচাৰিবৰ হলে কমাটো দিছে তোমালোকে এতিয়া ইয়াত 33000 আচ্ছা ইয়াত 71000 91000 এই দুটা কাটি পেলোৱা তাৰ পিছত আমাৰ কোন দুটা থাকিল ইয়াত 33000 ইয়াত 37000 হয় নাই গতিকে নিশ্চয়কৈ আমাৰ এটো 33719 এইটো হ'ব আমালোকৰ আনসাৰ যেটো সৰু সংখ্যা বিচাৰিছে এইটো হ'ব আমাৰ সবতকৈ সৰু কোনটো আছিল এইটো হ'ব শিট নাম্বার 1 অপশনটো হয় আমাৰ আনসার এইটো হল আমাৰ আনসার 33790 গতিকে তোমালোকে এইবিলাক চাই প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰাৰ পিছত যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত লিখিবা মই তোমালোকক সেই হিচাপে ভিডিও বনাই দিম থ্যাংক ইউ